খেতিয়ক আলোচনা কৰিম। খেতিয়ক কিমান চব্জি আমদানি কৰি কিমান কম ৰুপিজ কম টকাত আনি আমাক দিয়ে, আমি খাব পাৰোঁ। তেনেকৈ খেতিয়কসকলে চব্জি আমদানি কৰি তেনেকৈ হোলচেল দিয়ে, বেপাৰীবিলাকে কিনি আনি আমাৰ খুচুৰা বিক্ৰী কৰে, কিমান কম পইচাত কিমান কম ৰেট কম ৰুপিজ আমি খাব পাৰোঁ। আৰু এইটো সময়ত তেনেকৈ বিলাহী টেমাটোবিলাক 2 টকা 4 টকা 5 টকা কেজি আছিলে। আৰু এই সময়ত এতিয়া টেমাটো 20 টকা হোলচেল চলি আছে, খুচুৰা 30 টকা চলি আছে। এইটো সময়ত আমি 2 টকা 4 টকা 5 টকাৰে কিনি খাইছিলোঁ। আৰু সেই সময়ত ইমান ৰেট কিয় হৈছে? তাৰ মাজত কিবা এটা খেলি মেলি আছে, তাৰ মাজত কিবা এটা সেই প্ৰব্লেম কিয় কাৰণে হৈছে এনেকৈ কিবা এটা হৈছে তাৰ মাজত, সেইকাৰণে ৰেটটো অলপ বেছি মানে অভাৰ ৰুপিজ অভাৰ টকাত মানে আমাৰ কিনিব লাগে। কাৰণটো কি কাৰণটো হয়? কিবা এটা কাৰণ আছে তাৰ মাজত, আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব। মই ক'ব নোৱাৰোঁ, তাৰ মাজত কিবা এটা কাৰণ আছে। এই সময়ত আমি টেমাটো 2 টকা 3 টকা কেজি কিনি খাব পাৰিছিলোঁ, আৰু সেই টেমাটো এতিয়া 20 টকা হোলচেল, খুচুৰা 30 টকা হৈছে। কাৰণ কি? তাৰ মাজত কিবা এটা কাৰণ আছে। কাৰণটো গোটেইখিনি ৰাইজে গম পায়। আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব কোনটো কাৰণ হয়, আপোনালোকে জনাব। ইমানকেইটা আহ্বান থাকিল।